নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি বহু প্ৰত্যাশিত বহু চৰ্চিত অসমীয়া চলচ্চিত্ৰ ভাইমন্দাৰ কথা এতিয়া সকলোৰে মুখে মুখে কি অভিনয় কি কাহিনী কি সংগীত সকলো দিশতে এক অনন্য মাত্ৰা সমীৰৰ উদ্যোগত ছবিখনৰ প্ৰচাৰৰ বাবে এক ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লোৱা পৰিলক্ষিত হ'ল যোৰহাট চহৰত নিউজৰ এক ৰিপৰ্ট বহু প্ৰত্যাশিত বহু চৰ্চিত অসমীয়া চলচ্চিত্ৰ ভাইমন্দাৰ কথা এতিয়া সকলোৰে মুখে মুখে কি অভিনয় কি কাহিনী কি সংগীত সকলো দিশতে এক অনন্য মাত্ৰা জিল ক্ৰিয়েশ্যনৰ নিবেদন শশাংক সমীৰৰ কাহিনী চিত্ৰনাট্য সংলাপ আৰু পৰিচালনা শ্যামন্তক গৌতমৰ প্ৰযোজনা জুবিন গাৰ্গ আৰু পৰাণ বৰকটকীৰ সংগীত ভাঞ্চিনাথন মুৰুগেছনৰ চিত্ৰগ্ৰহণেৰে এখনি সৰ্বাংগ সুন্দৰ অসমীয়া চলচ্চিত্ৰ ভাইমন্দা সমগ্ৰ অসমৰ ছবিগৃহসমূহত চলিছে সগৌৰৱে নমস্কাৰ আৰু খুবেই শুভ মুহূৰ্ত আৰু অসমৰ ছবি উদ্যোগৰ এক সৰ্বোত্তম সৃষ্টি এক খুব সুন্দৰ সৃষ্টি প্ৰয়াত আমাৰ ছবি উদ্যোগৰ আদৰ্শ মুনীন বৰুৱা দেৱৰ জীৱন ভিত্তিক এক কমাৰ্চিয়েল বায়োপিক ভাইমন্দাৰ ইতিমধ্যে অসমৰ জনগণৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন জনগণৰ মন জয় কৰিবলৈ সক্ষম হৈছে বিভিন্ন চিত্ৰগৃহত ভিৰ আমি চাবলৈ পাইছোঁ আৰু তেনে মুহূৰ্ততে আমিও ইয়াৰ সহযোগী হ'বলৈ চেষ্টা কৰিছোঁ আজি প্ৰায় দুমাহৰ পৰা আমি অসমৰ বিভিন্ন ঠাইত এইদৰে সৃষ্টিমূলক যাত্ৰা অব্যাহত ৰাখিছোঁ আজিও যোৰহাটত সংগীতৰ জগতখনত এক বিশেষ স্থান অধিকাৰ কৰি থকা আমাৰ গীতা পিপুলছৰ সেইসকল নতুন প্ৰজন্মই আমাক সহযোগ কৰিছে উৎসাহিত কৰিছে আৰু বিশেষভাৱে আমাৰ এগৰাকী সমাজ হিতৈষী সাংস্কৃতিক উদ্যোগী সংগীতজ্ঞ বাবা ৰচিতাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেদৰে আমাৰ নতুন প্ৰজন্মসকলক আজি বহু বছৰ ধৰা উৎসাহিত কৰি ধন্যবাদ আৰু আমি ভাইমন্দাৰ ছবিখনৰ এনেদৰে আমি এক সজাগতা আৰম্ভ কৰিছোঁ নতুন প্ৰজন্মৰ মাজত আৰু এই সুযোগতে শুভ মুহূৰ্তত বাবা দাক আহিবলৈ অনুৰোধ জনাইছোঁ আৰু সকলোৱে আমাৰ ভাইমন্দাক সন্মান জনাই মুনীন বৰুৱাদেৱক সন্মান জনাই দেখি বজাবলৈ অনুৰোধ জনাইছোঁ বাছ ভাড়া কৰি হিলদোল ভাঙি ছবিখন উপভোগ কৰিবলৈ আহিছে ডেকা বুঢ়া কিশোৰ কিশোৰী সকলো বয়সৰ ছবিপ্ৰেমী ৰাইজ প্ৰতিটো ছবিগৃহতে দেখা গ'ল হাউচফুল ছবিখন উপভোগ কৰা সকলোৰে মুখে মুখে এটাই কথা শুনিবলৈ পোৱা গৈছে এখন সৰ্বাংগ সুন্দৰ ছবি উপভোগ কৰাৰ কথা চাব লাগে চাম আজি 5:30 বজাত চাম ভাল চিনেমা সকলো আহক চাই আমিও যাম আপোনালোকো ওলাওক সকলোৱে যাম সকলোৱে আহক সহযোগ কৰক সহযোগিতা কৰিলে চিনেমাৰ প্ৰভাৱ বাঢ়িব অসমীয়া চিনেমাত উল্লেখযোগ্য যে অসমীয়া চলচ্চিত্ৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে দিনে নিশাই নিস্বাৰ্থভাৱে কাম কৰি যোৱা অৰ্কিড বৈখ্যাত সমীৰৰ উদ্যোগত ছবিখনৰ সজাগতা অনাৰ উদ্দেশ্যে সাংস্কৃতিক নগৰী যোৰহাট চহৰস্থিত এটি অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান সময় ক্লাবত এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত হয় ভাইমন্দা বুলি ক'লে মানে আচলতে অসমীয়া চিনেমা জগতৰ কথা মনলৈ আহিলে আমাৰ সদায় ভাইমন্দাৰ কথাই মনলৈ আহে কোনখন চিনেমাৰ নাম ল'ম আমি প্ৰত্যেকখন চিনেমাতেই ভাইমন্দাৰ অৰিহণা আছে আৰু অতীতৰ পৰা বৰ্তমানলৈকে অতীতৰ আমাৰ পুৰণা যিখিনি মানুহ আৰু আজিৰ নতুন প্ৰজন্মই
ভাইমন দাক বাদ দি আমি অসমীয়া চলচ্চিত্ৰ জগতৰ নাম ল'বই নোৱাৰোঁ আৰু বিশেষনো কি ক'ম সকলোৱে জানেই ভাইমন দাৰ বিষয়ে মই ইমানেই কৈছোঁ কিশোৰ কিশোৰীসকলৰ লগতে অভিভাৱকসকলেও ছবিখনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অনুষ্ঠিত কৰা অনুষ্ঠানটিত ভাগ লৈ ছবিখন সকলোকে ছবি গৃহলৈ গৈ উপভোগ কৰিবলৈ আহ্বান জনায়। এতিয়া একেলগে আমি সকলো গ'ল দেই ভাইমন দা বুলি ভাইমন দা জিন্দাবাদ অসমীয়া ছবি জগতৰ জয় হওক জুবিন গাৰ্গৰ জয় হওক কৰিছোঁ অসমীয়া ছবি জগতৰ জয় হওক উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।